अच्छा चलता हूँ दुआओं में याद रखना मेरे जिक्र का जुबां पे सुवाद रखना दिल के संदूकों में मेरे अच्छे काम। नमस्कार आटाइলৈ ইংৰাজী নৱবৰ্ষৰ মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনালো। যোৱাটো বৰ্ষত যিমানবিলাক ঘটনা ঘটি গ'ল আমাৰ জীৱনলৈ নতুন নতুন অভিজ্ঞতা আহিল সেই সকলোবিলাক এই বছৰত যেন সকলোবিলাক বেয়া দিন সকলোবিলাক বেয়া খবৰ আমাৰ মাজৰ পৰা আঁতৰি যায় আৰু ভাল দিন ঘূৰি অহাৰ বাবে মই আপোনালোকৰ হৈ ভগৱানৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। কাৰণ আপোনালোক মোৰ কি বুলি কওঁ বন্ধু ছাবস্ক্ৰাইবাৰ মানে ভগৱান। কাৰণ আপোনালোকে মোৰ লগত ইমান দিনে এনেকৈ আছে, আপোনালোকক যদি মই আপোনালোকৰ বাবে এটা ভগৱানৰ ওচৰত আশীৰ্বাদ ল'ব নোৱাৰোঁ তাতকৈ মোৰ একো বেয়া কাম নহ'ব। গতিকে এই ক্ষেত্ৰত ভগৱানে যেন গোটেই পৃথিৱীখনৰে মানুহৰ উন্নতি, সকলোৰে মুখত সুখ সমৃদ্ধি ভাতৃত্ববোধ, সকলোৰে মুখত আনন্দৰ জোৱাৰ আনন্দৰ বাৰ্তা কঢ়িয়াই আনে তাৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আৰু আজি 2020 বৰ্ষৰ কেইটামান বিশেষ ঘটনা, বিশেষকৈ মোৰ জীৱনৰ ঘটনা, কি ঘটনা ঘটি গৈছিল 2020 বৰ্ষটোৱে কি শিকালে মোৰো আছে ক'বলগীয়া, আপোনালোকৰো আছে। আপোনালোকে ভিডিঅ'টোত আপোনালোকৰ মতামত ভিডিঅ'টোৰ তলত লিখক, আমি আহক এনেকৈ শ্বেয়াৰ কৰি যাওঁ। গতিকে বন্ধুসকল আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং। আপোনালোকৰ লগত মই কথা পাতিম, আপোনালোকে মোৰ কথা শুনক আৰু আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত দিয়ক আৰু মই যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰিম। দেখিছে আমাৰ গাঁৱৰ ওচৰৰে এটা পৰিৱেশ, এই অঞ্চলত বাৰিষা হ'লে খেতি কৰিব নোৱাৰে। এইখিনি ঠাইত বৰবিল বুলি কয়, আমাৰ এইফালে বৰবিল্লা বুলি কয়। ইয়াত খেতি কৰিব নোৱাৰে বাৰিষা হ'লে, ইমান পানী। এতিয়া কিন্তু একেবাৰে শুকান অৱস্থা। জানহক এইখিনি কথাও ক'ম। এতিয়া মোৰ জীৱনত কি ঘটিছিল সেইবিলাক কথা ক'বলৈ আহিছোঁ। বন্ধুসকল আপোনালোকে কম বেছি পৰিমাণে জানে যে মই স্কুল এখনত কাম কৰিছিলোঁ, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত। অতি গৰীব শ্ৰেণীৰ মানে যুৱক হওঁ, এনেকৈ চলি আছোঁ আপোনালোকৰ লগত। গতিকে 2020 বৰ্ষত আৰম্ভণিৰ মাহতে মই সেইখন স্কুল এৰিবলগীয়া হ'ল বিশেষ অসুবিধাৰ বাবে। তো স্কুলখনৰ সেই দুখবোৰ আজিও মোৰ লাগি আছে। কাৰণ ছাত্ৰ ছাত্ৰীখিনিক বৰ ভাল পাইছিলোঁ, অভিভাৱকখিনিকো ভাল পাইছিলোঁ, পৰিচালনা সমিতিকো ভাল পাইছিলোঁ। বিশেষ কাৰণত ওলাই আহিবলগীয়া হ'ল। চাওক আপোনালোকে দেখা পাব এই বিদ্যালয়খনৰ লগত কেনেদৰে জড়িত হৈ আছিলোঁ মই। গতিকে দেখা পালে আপোনালোকে। এতিয়া মই সেইখন বিদ্যালয়ৰ পৰা আহি সেইখন এৰিলোঁ 2020 বৰ্ষত, সেইখন এৰিলোঁ। এতিয়া মই আহিলোঁ 2020 বৰ্ষতে অন্য এখন বিদ্যালয়লৈ, যিখন বিদ্যালয়ে মোক বহুত কিবা কানি শিকালে, বহুত চেঞ্জ হ'বলৈ চেষ্টা কৰিছোঁ। সেই বিদ্যালয়খনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মৰম, পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ মৰম, শিক্ষক বন্ধু অধ্যক্ষৰ মৰমত আপ্লুত হৈ পৰিছোঁ। এইখন মোৰ নতুন বিদ্যালয়, এইটো হ'ল মোৰ প্ৰথম। তাৰপিছতে আৰম্ভ হ'ল লকডাউন। আপোনালোকে জানে লকডাউনৰ পৰিপ্ৰেক্ষিতত জনজীৱন স্তব্ধ হৈ পৰিছিল মানুহে ক'তো ওলাব নোৱাৰা হৈছিল। আৰু আমি শিকিছিলোঁ কিছুমান নতুন অভিজ্ঞতা, যিটো আমাক অনাগত দিনত আমি বসবাস কৰাত সুবিধা কৰি দিছে। 1 নম্বৰ হ'ল চেনিটাইজাৰ ব্যৱহাৰ কৰা নাছিলোঁ আমি কেতিয়াও। চেনিটাইজাৰ কি বস্তু শুনিহে আছিলোঁ, দেখা নাছিলোঁ। আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত আমাৰ মহামাৰীৰ ফলত আমি খোৱাৰ আগত বা দিনটোত কেইবাৰ হাত নুধুলোঁ, হয়নে নহয়? আপোনালোকেও ধুইছে, কিমানবাৰ হাত ধুইছে ক'ব নোৱাৰি, ভাষা নাই। আৰু লকডাউনৰ ফলত ঘৰতে সোমাই থাকিলোঁ। ময়ে নহয় আপোনালোকেও আপোনালোকৰ মতামত প্ৰেৰণ কৰক। তাৰপিছত লকডাউনে শিকালে মোক ব্যস্ততা জীৱন, ব্যস্ততাৰ মাজতো কেনেদৰে হাতত কলম তুলি ল'ব লাগে। এই লকডাউনৰ মাজতে মই কি কৰিলোঁ, নাগাৰা নাম যিহেতু লিখি আছোঁ, এই বৰ্ষত প্ৰায় 12টা-15টা নাগাৰা নাম লিখি উলিয়ালোঁ আপোনালোকৰ আশীৰ্বাদত। তাৰপিছতে এটা ভাল খবৰ যে এই চেনেলটো আপোনালোকে যে মোক ইমান মৰম দিছে, এই লকডাউনৰ মাজতে মোৰ চেনেলটো মনিটাইজ হ'ল। আৰু আপোনালোকৰ মৰমত আজি 6000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। এয়া আপোনালোকৰ মৰম, সদায় এনেদৰে মোক মৰম দি থাকক, সদায় এনেদৰে মৰম বিচাৰিছোঁ মই। আৰু মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে ভাল পায় সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। তাৰপিছতে মোৰ জীৱনলৈ আটাইতকৈ দুখৰ খবৰ, মোৰ জন্মদাত্ৰী মাই, মোৰ মৰমৰ আই মোক এৰি বৈকুণ্ঠলৈ গুচি যায় যোৱা এপ্ৰিলৰ 1 তাৰিখে। এইটো মোৰ এটা
আটাইতকৈ বেয়া খবৰ আজি মোৰ মনত পৰি আছে বহুত দুখ তথাপিও আপোনালোকৰ মৰমত এনেদৰে আছোঁ তাৰপিছতে আপোনালোকক মই ক'ব পাৰোঁ মোৰ জীৱনত এনেকুৱা যি ঘটনা ঘটিছে আপোনালোকৰ জীৱনলৈ নিশ্চয় নতুন নতুন অভিজ্ঞতা আহিছে এই 2020 বৰ্ষই বহুত শিকালে আমাক বহুত কষ্টও দিলে বহুত শিকালেও জানো হওক এই বৰ্ষটো এটা অভিশপ্ত বৰ্ষ হিচাপে আমি সকলোৱে কম বুলিও ভাবোঁ 2020 বৰ্ষৰ শেষৰটো মাহত যোৱা 30 ডিচেম্বৰত আমাৰ নাগাৰা নামৰ যুৱশিল্পী সমাজে একাংশ যুৱশিল্পী সমাজে মিলি যিটো আয়োজন কৰিলোঁ আমি কি কৰিলোঁ আপোনালোকে চাব পাৰিব এই ভিডিঅ'টোত চাই লওকচোন এতিয়া আপোনালোকে নিশ্চয় গম পালে যে বনভোজস্থলীত নাগাৰা নাম প্ৰদৰ্শন আমাৰ বনভোজস্থলীত যিমানবিলাক মানুহ আহিছিল সেই মানুহবিলাকে আমাক এনেদৰে আঁকোৱালি ল'লে যে আমাৰ বুজিবলৈ ভাষা নাই আপোনালোকক বুজাবলৈ ভাষা নাই লগতে বন্ধুবৰ্গসকলৰ এই উৎসাহত ময়ো মতলীয়া হৈ পৰিলোঁ এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে মানে বনভোজস্থলীত DJ চাউণ্ড ছেট বজাই এচাম উদণ্ড যুৱকৰ দৰে নৃত্য কৰা উচিত নাই এনেকুৱা ধৰ্মমূলক বা বিহু নৃত্য অসমৰ লোক সংস্কৃতিবিলাক নিয়াটো উচিত নে আমি নাগাৰা নামৰ অনুষ্ঠান কৰি ভুল কৰিলোঁ আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাওক ভাল বেয়া সকলোবিলাক জনাওক আপোনালোকৰ মতামত প্ৰেৰণ কৰক বেয়া হ'লেও কৰক ভাল হ'লেও কৰক আজি দুৱাৰ সম্পূৰ্ণৰূপে এৰি দিছোঁ গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকৰ জীৱনলৈ কি কি ঘটনা কি কি চেঞ্জ আহিল আপোনালোকে আপোনালোকৰ মত দিয়কচোন আহক আমি এনেদৰে ভাতৃত্ববোধৰে মোৰ চেনেলৰ লগতে আপোনালোকৰ লগত এনেকৈ কথা পাতি ৰওঁ ধন্যবাদ জয় আই অসম